নৰ্থ ইষ্ট লাইট ষ্টুডিঅ' উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে উৎসৰ্গিত এক বিশেষ প্ৰয়াস কেইজনমান যুৱকৰ উদ্যোগত এই অনুষ্ঠানটি গঢ় লৈছে। আমি সকলোৰে শুভ ইচ্ছা কামনা কৰিছোঁ, সকলোৰে সহায় সহযোগ আৰু দিহা পৰামৰ্শ কামনা কৰিছোঁ। কাৰণ উত্তৰ পূৰ্বাঞ্চলত এনেকুৱা এটা প্ৰয়াসৰ প্ৰয়োজন আছিলে। বিশেষকৈ এই অঞ্চলৰ সমূহ লোকেই বিভিন্ন ধৰণৰ সমস্যাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে, সমস্যাৰ সন্মুখীন হৈছে। নৱপ্ৰজন্মৰ মাজত বিশেষকৈ নিচাৰ প্ৰতি আসক্তি বহুত বৃদ্ধি হৈছে। ডিপ্ৰেশ্যন, টেনশ্যন এইবিলাকৰ বৃদ্ধি হৈছে আৰু শান্তি শৃংখলাৰ বিশেষকৈ পাৰিবাৰিক শান্তি যথেষ্ট বৃদ্ধি পাইছে। এই সময়ত আমি এক আধ্যাত্মিক অনুশীলনৰ কাৰণে যি মেডিটেশ্যনৰ এটা সমাধান সূত্ৰ আছে, যিটো নেকি আন্তঃৰাষ্ট্ৰীয়ভাৱে ৰাষ্ট্ৰসংঘৰ মজিয়াটো 21 ডিচেম্বৰ দিনটোক ৰাষ্ট্ৰসংঘৰ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয়ভাৱে ইণ্টাৰনেশ্যনেল মেডিটেশ্যন ডে হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। সেই সময়ত আমি এই মেডিটেশ্যনৰ লগত আনুষংগিকভাৱে আধ্যাত্মিকতাৰ যিটো চৰ্চা, এই মাধ্যমেৰে এই চেনেলটোৱে যথেষ্টখিনি প্ৰচেষ্টা কৰিব, যাতে সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ আসক্তি যিবিলাক হৈছে, নিচাৰ প্ৰতি আসক্তিৰ পৰা যুৱক প্ৰজন্মক আনি পেলাই এক সঠিক দিশত নিজৰ জীৱনটোক আগবঢ়াই নিয়াত সহায় কৰিবৰ কাৰণে আৰু টেনশ্যন, ডিপ্ৰেশ্যন আদি যিমানবিলাক সমস্যা আছে সেইখিনিৰ পৰাও উৰ্ধত থাকি নিজৰ জীৱনটোক সাৱলীলভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত এই চেনেলটোৰ কাৰ্যক্ৰমণিকাই যথেষ্ট সহায় কৰিব। আমি আশা ৰাখিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাইজেই এই চেনেলটোক গ্ৰহণ কৰিব আৰু আমাৰ দিহা পৰামৰ্শৰে এই যুৱকসকলক তেওঁলোকৰ প্ৰচেষ্টাক উদগনি যোগাব। 2025 চন নতুন বৰ্ষ আৰম্ভ হ'ব হৈছে। এই 25 চনটো যথেষ্ট পৃথিৱীত পৰিৱৰ্তনৰ কথা ইংগিত আমাৰ বিজ্ঞানীসকলে দিছে। 25 চনত যথেষ্টখিনি আৰু পৰিৱৰ্তন হ'ব প্ৰাকৃতিকভাৱে, আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এই সময়ত যাতে আমি সকলোৱে একত্ৰিতভাৱে সেই সমস্যাৰ সময়ত আমি থিয় দিব পাৰোঁ, নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে আধ্যাত্মিক সমলৰ বহুত প্ৰয়োজন। গতিকে আমি আশা ৰাখিছোঁ সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে এই চেনেলটোৰ অংশীদাৰ হ'ব আৰু ইয়াত নিজৰ দিহা পৰামৰ্শৰে উপকৃত কৰিব।